নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ এই চেনেলটিৰ আৰু এটি নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আগন্তুক হ'বলগীয়া ADRE, আছাম পুলিচ AB, UB আদি পৰীক্ষাত আপোনালোকে উপকৃত হ'ব পৰাকৈ 10টা বহুত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিষয়ে আলোচনা কৰা হ'ব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এতিয়াই ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখক যাতে আপুনি আগন্তুক ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন লাভ কৰে আৰু ভিডিঅ'সমূহ চাই উপকৃত হ'ব পাৰে। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে ৰাজ্যৰ মুখ্য কাৰ্যবাহী মুৰব্বী কোন? শুদ্ধ উত্তৰটো হ'ব ৰাজ্যপাল। দ্বিতীয় প্ৰশ্নটো হৈছে ভাৰতত মৌলিক অধিকাৰৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞাৰ যুক্তিসংগতাত কোনে সিদ্ধান্ত লয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, আদালত। 3 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনখন সংবিধান সংশোধনী আইনত নাগালেণ্ড, মেঘালয়, মিজোৰাম আৰু অৰুণাচল প্ৰদেশ ৰাজ্যিক বিধানসভাত অনুসূচিত জনজাতিসকলৰ বাবে আসন সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 51 নং সংশোধনী। 4 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনে ভাৰতৰ ৰাজহুৱা হিচাপ সমিতিৰ অধ্যক্ষক মনোনীত কৰে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, লোকসভাৰ অধ্যক্ষই। আৰু বৰ্তমান ৰাজহুৱা হিচাপ সমিতি তথা পাব্লিক একাউণ্টছ কমিটিৰ অধ্যক্ষ হৈছে চেয়াৰমেন হৈছে অধীৰ ৰঞ্জন চৌধুৰী। আজিৰ ভিডিঅ'ৰ 5 নম্বৰ প্ৰশ্নটো হৈছে নিৰ্দেশক নীতিসমূহ ঠিক বেংকৰ সুবিধা অনুসৰি প্ৰদান কৰিবলগীয়া বেংকৰ চেকৰ দৰেই। তলৰ কোনে এই কথাষাৰ কৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অধ্যাপক KT শ্বাহ। যদি আপোনালোকে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু বেল আইকনটো প্ৰেছ কৰি লওক। 6 নম্বৰ প্ৰশ্নটো হৈছে তলৰ সকলৰ ভিতৰত কোনে আছিল লোকসভাৰ প্ৰথম অধ্যক্ষ? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব GB মাভলাংকাৰ অৰ্থাৎ অপশ্যন নম্বৰ এ, গণেশ বসুদেৱ মাভলাংকাৰ। 7 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতীয় সংবিধানৰ খচৰা প্ৰস্তুত কৰিবলৈ সংবিধান সভাৰ কিমান অধিৱেশন লৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, 11টা অধিৱেশন লৈছিল। 8 নম্বৰ প্ৰশ্নটো হৈছে তলৰ কোনবোৰ ভাৰতত ৰাষ্ট্ৰপতি পদৰ বাবে যোগ্য? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, প্ৰকৃত নাগৰিক। 9 নম্বৰ প্ৰশ্নটো হৈছে বিদেশী ভূখণ্ড ভাৰতত অন্তৰ্ভুক্ত হ'লে তলৰ কোনবোৰ ভাৰতৰ নাগৰিক হ'ব? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে তাত বাস কৰা সকলো ব্যক্তি ভাৰতৰ নাগৰিক হ'ব। আচলতে ইয়াৰে কিছুমান প্ৰশ্ন APSCত অহাৰ ধৰণেও হয়, গতিকে আপোনালোকে এইবোৰ ভিডিঅ' চালে APSCতো উপকৃত হ'ব পৰা। 10 নম্বৰ অৰ্থাৎ আজিৰ ভিডিঅ'টোৰ শেষৰ প্ৰশ্নটো হৈছে ভাৰতৰ ৰাষ্ট্ৰপতিক অপসাৰণ কৰাৰ ক্ষমতা কাৰ থাকে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, সংসদ। আজিৰ ভিডিঅ'টোত আছিলে 10টা গুৰুত্বপূৰ্ণ প্ৰশ্ন, গতিকে আপোনালোকে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰক। নিশ্চয় আগন্তুক হ'বলগীয়া পৰীক্ষাসমূহত আপোনালোকে ইয়াৰ পৰা উপকৃত হ'ব পাৰিব। ধন্যবাদ। জয় অসম।